নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম ননসমাই মছজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, আজি উৎকট গৰমে দহিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত তাপমাত্ৰাই পাৰ কৰিছে 35 ডিগ্ৰী সেলসিয়াছৰ ঘৰ। নলবাৰীত সৰ্বাধিক তাপমাত্ৰা 37 ডিগ্ৰী সেলসিয়াছ আৰু গৰমৰ বাবে ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি। আজি উৎকট গৰমে দহিছে ৰাজ্যৰ ভিন্ন প্ৰান্তত বৃদ্ধি পাইছে গৰমৰ প্ৰকোপ। অহা 2টা দিনলৈ ৰাজ্যত অব্যাহত থাকিব গৰম। বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত জাৰি কৰিছে সতৰ্কবাণী। গুৱাহাটীত আজি সৰ্বাধিক তাপমাত্ৰা 38 ডিগ্ৰী সেলসিয়াছ, নলবাৰীত তাপমাত্ৰা 37 ডিগ্ৰী সেলসিয়াছ। ৰাজ্যৰ ভিন্ন প্ৰান্তত তাপমাত্ৰা অধিক বৃদ্ধিৰ সম্ভাৱনা আৰু যোৰহাট ডিব্ৰুগড়ত তাপমাত্ৰা 35 ডিগ্ৰী সেলসিয়াছৰো অধিক। পৰৱৰ্তী খবৰ, আজিৰে পৰা আৰম্ভ হৈছে নীতি আয়োগৰ বৈঠক আৰু বিৰোধীৰ একমাত্ৰ মুখ্যমন্ত্ৰী পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী অংশগ্ৰহণ কৰিছিল এই নীতি আয়োগৰ বৈঠকত। কিন্তু নীতি আয়োগৰ বৈঠকত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক অপমানৰ অভিযোগ। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিৰোধীৰ তৰফৰ পৰা একমাত্ৰ ময়ে উপস্থিত আছিলোঁ আৰু ভাষণৰত অৱস্থাতে মাইক বন্ধ কৰি দিয়াৰ অভিযোগ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। প্ৰতিগৰাকীক 10 পৰা 20 মিনিটলৈকে সুবিধা দিয়াৰ পৰিৱৰ্তে মমতা বেনাৰ্জীক মাত্ৰ 5 মিনিট সময় দিয়াৰ অভিযোগ। বৈষম্যমূলক আচৰণৰ অভিযোগ মমতা বেনাৰ্জীৰ। নীতি আয়োগৰ বৈঠক আধাতে এৰি ওলাই আহিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। উল্লেখযোগ্য যে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল নীতি আয়োগৰ 9ম সংখ্যক গভৰ্ণিং কাউন্সিলৰ বৈঠক আৰু কংগ্ৰেছ শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে বৰ্জন কৰিছিল এই বৈঠক। পৰৱৰ্তী খবৰ, ৰাজ্যত অতৰ্কিতে CBIৰ অভিযান। এইবাৰ উৎকোচ লৈ CBIৰ হাতত গ্ৰেপ্তাৰ হৈছে যোৰহাটৰ CSIR NEISTৰ বিষয়া বিজ্ঞানী। CBIয়ে গ্ৰেপ্তাৰ কৰিছে ক্ৰয় আৰু সংৰক্ষণ বিভাগৰ নিয়ন্ত্ৰক প্ৰবীণ কুমাৰ বাৰ্মাক। বিজ্ঞানী প্ৰসেনজিৎ মান্নাকক গ্ৰেপ্তাৰ কৰিছে CBIয়ে। প্ৰবীণ কুমাৰ বাৰ্মাৰ পৰা জব্দ কৰা হৈছে 7 লাখ টকা আৰু আন অভিযুক্ত 6 বিষয়া কৰ্মচাৰীকো জেৰা চলাইছে CBIয়ে। গুৱাহাটীকে ধৰি যোৰহাটৰ 8টা স্থানত চলিছে CBIৰ অভিযান। গৱেষণা প্ৰতিষ্ঠানত সামগ্ৰী ক্ৰয়ৰ ক্ষেত্ৰতো বিত্তীয় অনিয়মৰ অভিযোগ আৰু এই সন্দৰ্ভত কেইবাজনো কৰ্মচাৰীৰ চৰকাৰী বাসগৃহত অভিযান CBIৰ দলটোৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অসমৰ গাড়ী প্ৰৱেশত বাধা আৰোপ কৰি বিপদত মেঘালয়। বাতিল হৈছে হোটেলৰ বুকিং। মেঘালয়ৰ পৰ্যটনত পৰিছে ব্যাপক প্ৰভাৱ। অসমৰ গাড়ী প্ৰৱেশত বাধা আৰোপ কৰি বিপদত মেঘালয়। মেঘালয়ৰ পৰ্যটনত পৰিছে ব্যাপক প্ৰভাৱ। হ্ৰাস পাইছে মেঘালয় অভিমুখী পৰ্যটক। পূৰ্বৰ দৰে এতিয়া ভিৰ নাই মেঘালয়ত। বাতিল হৈছে এইখনৰ পিছত সেইখন হোটেলৰ বুকিং। শুকুৰবাৰে মেঘালয়ত 30% হোটেলৰ বুকিং বাতিল কৰা হৈছে আৰু আজি প্ৰায় 50% বুকিং বাতিলৰ সম্ভাৱনা আছে। অসমৰ গাড়ী প্ৰৱেশত বাধা আৰোপ কৰি এতিয়া বিপদত পৰিছে মেঘালয়। পৰৱৰ্তী খবৰ, ৰাছিয়া ভ্ৰমণৰ পিছতে এইবাৰ যুদ্ধজৰ্জৰ ইউক্ৰেইনলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু সকলোৱে আশা কৰিছে মোদী যোৱাৰ পিছতে শেষ হ'ব ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ। যুদ্ধজৰ্জৰ ইউক্ৰেইনলৈ যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আগষ্ট মাহত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী যাব ইউক্ৰেইনলৈ। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিক নৰেন্দ্ৰ মোদীয়ে কৰিব সাক্ষাৎ আৰু ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ মাজতে প্ৰধানমন্ত্ৰী মোদীৰ ইউক্ৰেইন ভ্ৰমণক লৈ বিশেষ চৰ্চা আৰম্ভ হৈছে। উল্লেখযোগ্য যে শেহতীয়াকৈ 2দিনীয়া কাৰ্যসূচীৰে ৰাছিয়ালৈ গৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ সিদ্ধান্ত। বিশ্বৰ সৰ্বোচ্চ সুৰংগ নিৰ্মাণ কৰিব ভাৰতে আৰু তাক লৈ এতিয়া গভীৰ চিন্তাত চীন।
লাডাখৰ কাৰ্গিলত আৰম্ভ হ'ব চিনকুন লা সুৰংগ প্ৰকল্পৰ কাম। শুকুৰবাৰে কাৰ্গিলত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুৰংগ নিৰ্মাণৰ বাবে প্ৰথমটো বিস্ফোৰণ কৰে। 4.1 কিলোমিটাৰ দৈৰ্ঘ্যৰ টুইন টিউব সুৰংগৰে গঠিত এই প্ৰকল্প নিমু পদুম দৰ্শাপথত প্ৰায় 15,800 ফুট উচ্চতাত নিৰ্মাণ কৰা হ'ব এই সৰ্বোচ্চ সুৰংগ। এই সুৰংগ নিৰ্মাণৰ লগে লগে ভৱিষ্যতে সকলো ঋতুতে লেহৰ সৈতে সংযোগ স্থাপন কৰিব পৰা যাব। এইটোৱে হ'ব বিশ্বৰ সৰ্বোচ্চ সুৰংগ। পিএমৰ মতে চিনকুন লা সুৰংগে আমাৰ সশস্ত্ৰ বাহিনী আৰু সঁজুলিৰ দ্ৰুত আৰু কাৰ্যক্ষম গতিবিধি নিশ্চিত কৰাই নহয়, লাডাখৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়ন বৃদ্ধি কৰিব। প্ৰকল্পটো সম্পূৰ্ণ হ'লে বছৰটোৰ ভিতৰত সকলো ঋতুতে লাডাখলৈ সৈন্য আৰু অস্ত্ৰ শস্ত্ৰ পৰিবহণ কৰাৰ ক্ষেত্ৰত সহজ হৈ পৰিব। পাছে ভাৰতৰ এই পৰিকল্পনা তথা কাৰ্যক লৈ এতিয়া চিন্তা বাঢ়িছে চীনৰ সীমান্তত অহৰহ উত্তেজনা। এনে পৰিস্থিতিত ভাৰতীয় সেনাই নতুন আত্মবিশ্বাস লাভ কৰিব। লাডাখৰ সীমান্তৱৰ্তী অঞ্চললৈ ভাৰতীয় সেনাৰ যাবলৈ এইটোৱেই হ'ব আটাইতকৈ চুটি পথ। LAC আৰু LOCত সেনাবাহিনীৰ ওচৰলৈ তৎক্ষণাৎ যোগাযোগ কৰাত সহায়ক হ'ব, যাৰ ফলত এতিয়া চীনে কোনো আক্ৰমণ বা সীমা দখলৰ কথা চিন্তা কৰিলে পূৰ্বে ভাৰতীয় সেনাৰ বিষয়ে আৰু যোগাযোগৰ বিষয়ে 10 বাৰ ভাবিব লাগিব। পৰৱৰ্তী খবৰ, নিট UGৰ সংশোধিত চূড়ান্ত তালিকা প্ৰকাশ। পূৰ্বৰ 61 গৰাকীৰ পৰিৱৰ্তে 17 গৰাকীয়ে লাভ কৰিলে শীৰ্ষস্থান আৰু পৰিৱৰ্তন হ'ল কেইবা হাজাৰ পৰীক্ষাৰ্থীৰ স্থান। পৰৱৰ্তী খবৰ, পুনৰ উত্তপ্ত সন্ত্ৰাসদৰ্জৰ জম্মু কাশ্মীৰ। কাৰ্গিল বিজয় দিৱসৰ পিছদিনাই LOCত সংঘৰ্ষ আৰু এই ঘটনাত এজন জোৱান শ্বহীদ, লগতে মেজৰসহ 5জন জোৱান আহত। কাৰ্গিল বিজয় দিৱসৰ 25টা বছৰ অতিক্ৰম কৰাৰ পিছদিনাই পুনৰ কাশ্মীৰ উপত্যকাত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ আৰম্ভ হৈছে। শনিবাৰে কুপৱাৰাৰ কামকাৰী অঞ্চলৰ LOCত সংঘটিত হোৱা সংঘৰ্ষত এজন জোৱান শ্বহীদ হৈছে, আনহাতে গুৰুতৰভাৱে আহত হৈছে এজন মেজৰসহ 5জন সেনা জোৱান। ইয়াৰ বিপৰীতে সেনাৰ গুলীত এটা সন্ত্ৰাসবাদী নিহত হোৱা বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে চলিত সপ্তাহত কুপৱাৰাত এয়া সেনা সন্ত্ৰাসবাদীৰ মাজৰ দ্বিতীয়টো সংঘৰ্ষৰ ঘটনা। পৰৱৰ্তী খবৰ, সাৱধান, ৰাসায়নিক কীটনাশকে ধূমপানৰ দৰেই কৃষকৰ বাবে কেঞ্চাৰৰ আশংকা বৃদ্ধি কৰে। শেহতীয়া গৱেষণাত পোহৰলৈ আহিছে এই তথ্য। কিছুমান বিশেষ কীটনাশকৰ সংস্পৰ্শলৈ আহিলে ধূমপানৰ দৰে কৰ্কট ৰোগৰ আশংকা বৃদ্ধি পাব পাৰে বুলি এক নতুন অধ্যয়নত প্ৰকাশ পাইছে। গৱেষকসকলে ভাৰতত সাধাৰণতে ব্যৱহৃত 4টাকৈ কীটনাশকক ধৰি মুঠ 69টা কীটনাশক চিনাক্ত কৰিছে, যিবোৰ কেঞ্চাৰৰ আশংকা বৃদ্ধিৰ সৈতে জড়িত। অধ্যয়নটোৱে দেখুৱাইছে যে নন হজকিন্স লিম্ফোমা, লিউকেমিয়া আৰু মূত্ৰাশয়ৰ কেঞ্চাৰৰ বাবে কীটনাশকৰ সংস্পৰ্শৰ প্ৰভাৱ ধূমপানতকৈ অধিক, যিটো এটা সুপৰিচিত কৰ্কট ৰোগৰ বিপদজনক কাৰক। ৰকি ভিষ্টা বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ঈশান জাপাতাই এই সন্দৰ্ভত কয় যে আমি এই কথা উল্লেখ কৰিছোঁ যে কেৱল এটা নহয়, এই সকলোবোৰ কীটনাশকৰ সংমিশ্ৰণেই গুৰুত্বপূৰ্ণ। উদাহৰণস্বৰূপে পশ্চিম আমেৰিকাৰ কিছু অংশত সুকীয়া কৃষি পদ্ধতিৰ বাবে সকলো কেঞ্চাৰ, বিশেষকৈ মূত্ৰাশয়ৰ কৰ্কট ৰোগ, লিউকেমিয়া আৰু নন হজকিন লিম্ফোমাৰ বাবে কৰ্কট ৰোগৰ হাৰ অধিক দেখা গৈছিল। এই অঞ্চলসমূহত সাধাৰণতে মধ্য পশ্চিম অঞ্চলৰ তুলনাত অধিক ফল মূল আৰু শাক পাচলি উৎপাদন হয়।